নমস্কাৰ বন্ধু বান্ধৱীসকল, লাটুমেধি ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ফাৰ্মৰ 16 দিন হ'ল। ইতিমধ্যে মই আজি ৱেইট কৰিলোঁ। কোম্পানীৰ তৰফৰ পৰা মানুহ আহিছিলে, ৱেইট কৰিলে। FCRটো 1.23 থাকিব লাগে, 1.23 আছে, ভাল হৈ আছে। FCR বৰাবৰ হৈ আছে। ৱেইটটো 550 আহিছে, ঠিকেই আছে বাৰু, একো প্ৰব্লেম নাই। আৰু মৰ্টেলিটি পাৰ্চেণ্টেজো কম। বৰ্তমানলৈকে ভগৱানৰ কৃপাত ঠিকে চলি আছে। আপোনালোকৰ ফাৰ্মবোৰ কেনেকুৱা হৈ আছে অলপ জনাবচোন, ভাল লাগিব। এয়া দেখিছে, মই ইভিনিং ভিডিঅ'টো বনালোঁ, আপোনালোকৰ মাজত উপস্থাপন কৰিলোঁ। মই যোৱা ভিডিঅ'তে কৈছিলোঁ যে বহুত দিনৰ মূৰত আহিছিলোঁ ভিডিঅ' কৰিম বুলি। যোৱাকালিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আকৌ দেখুৱাওঁ, আপোনালোকেও কওক, কমেণ্ট কৰক কেনেকুৱা পাইছে মোৰ ফাৰ্মখন। আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছোঁ যে মই ফাৰ্ম আকৌ ষ্টাৰ্ট কৰিছোঁ বনাবলৈ। ফাৰ্ম ষ্টাৰ্ট কৰিছোঁ, মিনিমাম 4000 মান কেপাচিটি ফাৰ্ম এখন কৰিম বুলি ভাবিছোঁ। আপোনালোকৰ আশীষ লাগিব, আপোনালোকৰ আশীৰ্বাদ লাগিব, আপোনালোকে সদায় আশীৰ্বাদ কৰিব। পোৱালিবোৰৰ গ্ৰ'থবোৰ কেনেকুৱা হৈছে জনাবচোন। আজি 16 দিনৰ এনেকৈ পোৱালিবোৰ খেদি থাকিব। মই যেনেকৈ খেদিছোঁ আপোনালোকেও খেদিব। তেতিয়া পোৱালিবোৰে দানা খাব, পানী খাব আৰু ওজনবোৰ ল'ব। পালকেইখনৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ, ঠাণ্ডা ছিজনত বিশেষকৈ চৰ্দি লাগে, CRD আহে। বিশেষকৈ পালকেইখন, যিকেইখন ছাইডৰ পাল থাকে, সেইখন আপোনালোকে চাই বুজি উঠোৱা নামোৱা কৰিব। আপোনালোকৰ কেনেকুৱা হয়, বতৰটো কেনেকুৱা হৈ আছে আপোনালোকৰ জেগাত, সেইটো আপোনালোকে বুজিব। যদি বতৰটো ঠাণ্ডা আছে তেনেহ'লে পালকেইখন সোনকালে পেলাই দিব। বৰ্তমান আজি 16 দিন হৈছে কাৰণে মই পালকেইখন ওপৰৰ পৰা বান্ধিছোঁ, দেখিছে, ওপৰৰ পৰা আছে। আৰু বিশেষকৈ এতিয়াও ৰ'দ আছে, সেইকাৰণে মই পালকেইখন পেলোৱা নাই। মই পালকেইখন পেলাম, সন্ধিয়া পেলাম। আৰু যদি বিশেষভাৱে যদি ঠাণ্ডা আহি যায়, নিজে গম পাম যে ঠাণ্ডা লাগিছে, তেতিয়া মই পালকেইখন সোনকালে পেলাই দিম। যদি ঠাণ্ডা নাহে বোলে, অলপ হেৰি আছে, তেতিয়া মই অলপ দেৰিকৈ পেলাওঁ পালকেইখন। কাৰণ দেৰিকৈ পেলালে কি হয়, পালকেইখন দেৰিকৈ পেলালে গেছটো বিশেষকৈ ওলাই যায়। যিমান গেছ ওলাব সিমানে এমনিয়াটো নহ'ব আৰু CRD প্ৰব্লেম নহ'ব। কাৰণ ঠাণ্ডাৰ কাৰণে CRD নাহে। CRD বিভিন্ন কাৰণত আহিব পাৰে। পানীৰ কাৰণে আহিব পাৰে CRD, ভুচিৰ কাৰণে আহিব পাৰে, গেছটোৰ কাৰণে, আৰু ঠাণ্ডাটোৰ কাৰণে আহিব পাৰে। তো আপোনালোকে গোটেইকেইটা কথা মনত ৰাখিব যে আপোনালোকে পালকেইখন কেতিয়া উঠোৱা বা নমোৱা কৰিব। আৰু বিশেষভাৱে আৰু এটা কথা কৈছোঁ, ৰাতিপুৱা যেতিয়া আপোনালোকে পালকেইখন উঠোৱা নমোৱা কৰিব, 10টামান বজাৰ পিছত আপোনালোকে পালকেইখন উঠাব। চাই ল'ব যে আপোনালোকৰ ফালে যদি হিম পৰি আছে, হিমটো কেনেকুৱা পৰিমাণত পৰিছে, আপোনালোকে সেইবোৰ চাই লৈ পেলাই আপোনালোকে পালকেইখন পেলাব। এয়া দেখিছে মোৰ ইভিনিং টাইম, মোৰ পোৱালিবোৰ। মোৰ 2800 পোৱালি দিছিলে এইবাৰ। মই কৈছিলোঁ এই আগৰ ভিডিঅ'ত, মোৰ 2800 পোৱালি কোম্পানীৰ তৰফৰ পৰা দিছিলে। মই বৰ্ডিং 6টা বনাইছিলোঁ। এয়া দেখিছে, ওচৰৰ পৰা জুম কৰি দেখাইছোঁ। এয়া গ্ৰ'থটো কেনেকুৱা হৈছে ক'বচোন। মই এতিয়া দানাৰ লগত খলিহৈ মিক্স কৰিম। খলিহৈটো আপোনালোকে কম পৰিমাণে খুৱাই থাকিব পাৰে। খলিহৈটো খোৱালে ৱেইটটো ল'ব ভাল, খলিহৈ খোৱালে ভাল, একো নহয়। কিন্তু বেছিকৈ নোখোৱাব, কমাই খুৱাব, অলপ জোখত খুৱাব, তেতিয়া ভাল হ'ব। এয়া দেখিছে পোৱালিবোৰ। আজি ৱেইট কৰিলোঁ, 550 গ্ৰাম আহিলে 16 দিনত। কেনেকুৱা হৈছে আপোনালোকে জনাব। FCRও বৰাবৰ আছে, ঠিকে আছে FCR। এতিয়া মই দানা লগাম। এই দানা দেখিছে, আপোনালোকক দেখুৱাইছোঁ, দানা নাইকিয়াই প্ৰায়। কাৰণ মই দানাটো গোটেই দিনটোৰ কাৰণে দানাটো লগাওঁ, যাতে সন্ধিয়া সময়লৈ আদায় হৈ যায়। আপোনালোকে দানাটো সৰহকৈ নলগাব। সৰহকৈ লগালে কি হয়, সৰহকৈ লগোৱাৰ ফলত দানাটোৰ যিটো প্ৰ'টিন বা ভিটামিন থাকে সেইটো উৰি যায়। সেইকাৰণে আপোনালোকে গোটেই কমপ্লিট দানা নলগাব। আপোনালোকে 2-3বাৰ দানা লগাব, তেতিয়া ভাল। বন্ধু বান্ধৱীসকল, আজি জনালোঁ আপোনালোকক ভিডিঅ'টোৰ মাধ্যমে মোৰ 16 দিনৰ মোৰ পোৱালিবোৰ কেনে আছে বা মই ফাৰ্মখনত কেনেকৈ মেনেজমেণ্ট কৰিছোঁ, আপোনালোকক অলপ দেখুৱাৰ প্ৰয়াস কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ। জয় অসম।